নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট যিসকলে অসম চৰকাৰৰ যি নতুন পোষ্টৰ এপ্লাই হৈ আছে অসম পুলিচৰ ফৰেষ্ট গাৰ্ড তেনেকৈ যি জেল ৱেডাৰ হওক কিবা কিবি কনষ্টেবল SI এইবিলাক পোষ্টৰ যি এপ্লাই হৈ আছে যদি এপ্লাই কৰিছে আপুনি বা এপ্লাই কৰিম বুলি যদি ভাবিছে তো তাৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ এখন নটিচ আহিছে তো এইখনে নটিচখন এই নটিচখনত ধুনীয়াকৈ মানে আপোনালোকৰ উল্লেখ আছে যে আপোনালোকৰ যি পুৰণা অলৰেডিটো হৈ আছিলে অসম পুলিচৰ আণ্ডাৰত যিখিনি পোষ্ট ওলাইছিলে তাত এপ্লাই হৈ আছিলে আৰু মাজতে এতিয়া যিখিনি ফৰেষ্ট গাৰ্ডৰ লগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ যেনেকৈ ফায়াৰ ব্ৰিগেডৰ ইমাৰ্জেঞ্চি সেইবিলাকো ওলাইছিলে তাৰ লাষ্ট ডেট আছিলে 22 ফেব্ৰুৱাৰী মানে 22 জানুৱাৰীৰ পৰা আৰম্ভ হয় 22 ফেব্ৰুৱাৰীলৈ লাষ্ট ডেট আছিলে কিন্তু এতিয়া এখন নটিচ ওলাইছে এই নটিচখনত লিখা আছে যে আপোনালোকৰ যি অনলাইন এপ্লাই লাষ্ট ডেট 8 ফেব্ৰুৱাৰী তো ভালকৈ শুনি লওক 8 ফেব্ৰুৱাৰী আপোনালোকৰ লাষ্ট ডেট তো যিসকলে এতিয়াও এপ্লাই কৰা নহয় তেওঁলোকে এপ্লাই কৰক আৰু এইটো সকলোকে শ্বেয়াৰ কৰি দিব যিসকলে নেকি ভাবি আছে লাষ্ট ডেট বা পাছত কেইদিনমানৰ পাছত এপ্লাই কৰিম এইকেইদিন অকণমান ছাৰ্ভাৰ ডাউন হ'ব কিবা হ'ব তো সেনেকুৱা নহয় আপোনালোকৰ লাষ্ট ডেট হ'ল 8 ফেব্ৰুৱাৰী তো গতিকে যিসকলে এপ্লাই কৰিছে ভাল কথা আৰু যিসকলে কৰিম বুলি ভাবি আছে সোনকালে কৰি দিয়ক আৰু কোনোবাই যদি এতিয়াও কৰা নাই তেওঁলোকে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি জনাই দিয়ক যে লাষ্ট ডেট 8 ফেব্ৰুৱাৰী তো এইটো আছিলে আপডেট ধন্যবাদ।